Dear student, once again welcome to my YouTube channel Rajlakshmi Tutorial. আজি মই সংখ্যা প্ৰণালীৰ অনুশীলনী 1.2 সমাধানেৰে মোৰ ভিডিওটো আগবঢ়ালো। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়ে যেন, তেতিয়াহে এইদৰে পিছলৈ মোৰ ভিডিওবোৰ পাই থাকিব। আজি আমি আমাৰ অনুশীলনী 1.2 লৈ যোৱাৰ আগতে অপৰিমেয় সংখ্যা কি জানি লওঁ আহা। মনত ৰাখিবা, যিবোৰ সংখ্যাক p/q আৰ্হিত লিখিব নোৱাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q =0, তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে। যেনে √3, √5, √7, পাই আদি অপৰিমেয় সংখ্যা। এতিয়া আমি অনুশীলনী 1.2 লৈ যাওঁ। কুৱেশ্যন নম্বৰ 1, তলৰ উক্তিবোৰ সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। নম্বৰ 1, প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। ইয়াৰ উত্তৰ সত্য, কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত পৰিমেয় আৰু অপৰিমেয় সংখ্যাই বিৰাজমান। নম্বৰ 2, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। ইয়াৰ উত্তৰ অসত্য, কাৰণ -6, -5, -4 আদি সংখ্যা ৰেখাত অৱস্থিত বাস্তৱ সংখ্যা, কিন্তু কোনো স্বাভাৱিক সংখ্যাৰ বৰ্গমূল নহয়। নম্বৰ 3, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। ইয়াৰ উত্তৰ অসত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ লগ লাগি বাস্তৱ সংখ্যা পোৱা যায়। গতিকে প্ৰতিটো বাস্তৱ সংখ্যাই পৰিমেয় সংখ্যা নহয়। কুৱেশ্যন নম্বৰ 2, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নে? যদি নহয়, তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নহয়। যেনে √4 = 2, √9 = 3, √16 = 4 আদি পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 3, সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। ইয়াৰ সমাধানত আমি x'(OX) সৰলৰেখা জালত a এটা বিন্দু লোৱা হ'ল, যাতে OA = 2 একক আৰু OX ৰশ্মিৰ a বিন্দুত AB এডাল লম্ব অঁকা হ'ল, যাতে AB = 1 একক। এতিয়া ত্ৰিভুজ OAB এটা সমকোণী ত্ৰিভুজ। পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে আমি পাওঁ যে OB = √OA² + AB²। এতিয়া আমি যিহেতু OA = 2 ইউনিট লৈছিলোঁ আৰু AB = 1 ইউনিট লৈছিলোঁ, এতিয়া আমি OA ৰ ঠাইত 2 বহুৱাই পাওঁ 2² প্লাছ ABৰ ঠাইত 1 বহুৱাই পাওঁ 1²। এতিয়া দুইটা প্লাছ কৰিলে 2 × 4 + 1 5, √5। OB = √5। এতিয়া কম্পাছৰ সহায়ত O বিন্দুক কেন্দ্ৰ কৰি OBৰ ব্যাসাৰ্ধলৈ x'(OX) সংখ্যা ৰেখাক ছেদ কৰাকৈ এটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপে x'(OX) সংখ্যা ৰেখাক P বিন্দুত ছেদ কৰিছে আৰু এই P বিন্দুটোৱে √5ৰ অৱস্থান নিৰ্দেশ কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 1.2 সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ ভিতৰতে তোমালোকক √2 আৰু √3 সংখ্যা ৰেখাত কিদৰে দেখুৱাব পাৰি, এই প্ৰশ্ন দুটি অতিকৈ গুৰুত্বপূৰ্ণ। যদি তোমালোকে ইয়াৰ সমাধানৰ বিচৰা, তেতিয়াহ'লে মই অন্য এটি ভিডিঅ'ত ইয়াৰ সমাধান কৰি দেখুৱাম। তোমালোকে বুজি পালানে? তোমালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত সুধিব পাৰিবা। লগতে মোৰ ভিডিঅ'টো কেনে লাগিল লাইক আৰু কমেণ্ট কৰি জনাবা। মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে কাষত থকা বেল আইকনটো টিপি দিবা। সেয়েহে আজিলৈ ইয়াতে সামৰিছোঁ। ষ্টে হোম, ষ্টে ছেফ।